আপুনি কম সময়তে যদি ল'ৰা ছোৱালীক ফুৰাব আনিব বিচাৰিছে এইখন ঠাইলৈ আহক। হয়, ঠিকেই শুনিছে। আপুনি যে ল'ৰা ছোৱালীক এতিয়াও গৰম বন্ধত কলৈকো নিয়া নাই, একেবাৰে গুৱাহাটীৰ ওচৰতে আছে মিৰ্জাৰ পৰা 20 কিলোমিটাৰ দূৰত আপুনি চান্দুবি অহা ৰাস্তাৰে সোমাই আহক। আহি আপুনি বৰিহাট নামৰ এই ঠাইখনত সোমাই যাব। দেখিছেনে, এইখনেই হ'ল AJRP ফাৰ্ম। এই ধুনীয়া পাৰ্কিং আছে, দুইফালে আহা ধুনীয়া ৰাস্তা আছে। আমি ভিতৰত সোমাই গ'লোঁ। ইয়াত দীঘলীয়া লাইন, যিহেতু জুলাই মাহ, সকলো ল'ৰা ছোৱালী লৈ আহিছে পেৰেণ্টছবোৰ। একেবাৰে আপুনি ৰাতিও থাকিব পাৰে, বৰ ধুনীয়া দৃশ্য, একেবাৰে গাঁৱলীয়া পৰিৱেশ। এয়া গৰু দেখিছেনে, চব আছে ইয়াত। মানে যি ল'ৰা ছোৱালী আজিকালি ল'ৰা ছোৱালী দেখা নাই, গোটেইবিলাক বস্তু ইয়াতে আপুনি পাব। ধুনীয়া নেচাৰেল পৰিৱেশ, চেগুন গছৰ মাজে মাজে ৰেষ্টুৰেণ্টবিলাক আছে, বহি কিনে খাব পৰা আছে, জোলনা আছে, বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী আছে ল'ৰা ছোৱালীৰ কাৰণে। মুঠৰ ওপৰত ইমান মানে এটা ধুনীয়া ব্ৰেইন লগাই এই পাৰ্কখন মানে সজাইছে নহয়, চেলুট দিছোঁ তেওঁলোকক। মানে সঁচাকৈ আচৰিত, বহুত আচৰিত। কাৰণ চাওক, গোটেইখিনি ভাইবছ আপুনি ইয়াতে পাব। ইয়াতে আপুনি চুইমিং পুলৰ পৰা আদি কৰি গোটেইখিনি বস্তু পাব। বলক আমি গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাব, ধুনীয়াকৈ মই দেখাম। এয়া চাওক, আজিকালি ল'ৰা ছোৱালী দেখাই নাই, চিনি নাপায়। এইবিলাক মাছ মৰা সঁজুলি, মাছ মাৰে। এয়া ঢেঁকীশাল, ঢেঁকীঘৰ, এয়া ধান থোৱা দুলি, এয়া দেখিছেনে তাঁতশাল। গতিকে এইবিলাক ল'ৰা ছোৱালীক সুধিব পাৰিব, বুজাই দিব পাৰিব। এয়া চব আহিছে, মানুহ মানে একেবাৰে কৈছোঁ নহয়, ইমান ভিৰ আজি, ইমান ভিৰ। এয়া দেখিছে, চবেই খাই আছে গছৰ তলত মুকলিকৈ, একদম পূৰা প্ৰাকৃতিক বতাহ লৈ মানুহে খাদ্য গ্ৰহণ কৰি আছে। আৰু কি লাগে ইয়াতকৈ আৰু সুবিধা, আৰু মানে ইমান ধুনীয়া, ভাল লাগিছে। আপুনি যদি ৰাতি থাকিব বিচাৰে ৰাতি থাকক, ধুনীয়াকৈ এইবিলাকত প্ৰগ্ৰেম হ'ব, কালচাৰেল প্ৰগ্ৰেম হয়, স্থানীয় লোকে কালচাৰেল প্ৰগ্ৰেম কৰে। এয়া ধানৰ পুঁজি, ধান খেৰৰ পুঁজি, এয়া ল'ৰা ছোৱালীক দেখুৱাব পাৰিব। আজিকালি যিহেতু বহুত ল'ৰা ছোৱালী নাজানে এইবোৰ কি বস্তু। এয়া ধুনীয়া একেবাৰে নেচাৰেল এটা নিজৰাও আছে, মানে কি যে নাই। আৰু এয়া সৰু সৰু ঘৰবোৰ যে দেখিছে, ইয়াতে ৰাতি থাকিব পাৰি। আমি 4,000 মানকৈ লয়। আমি ইউটিউব এটাতে দেখিছিলোঁ, শুনিছিলোঁ, মানে চাইছিলোঁ। আৰু ধুনীয়া চুইমিং পুলো আছে, এটা ধুনীয়া ভাইবছ ল'ব পাৰিব। আৰু ৰাতি গোটেই লাইটিং হয়, বিৰাট ভাল লাগে ৰাতি। আপুনি আহক ল'ৰা ছোৱালী লৈ, ইয়াতে গোটেইখিনি ভাইবছ আপুনি পাব। ল'ৰা ছোৱালী লৈ বেছি দূৰত যাব নালাগে, সময় যদি পোৱা নাই ইয়ালৈকে আহক, মিৰ্জালৈকে। দেখিছেনে, ইমান ধুনীয়া, বিৰাটেই ভাল লাগিছে। আমাৰ একেবাৰে বিৰাট ভোক লাগিলে, আমিও উৰুলি নামৰ ৰেষ্টুৰেণ্টখন সোমাই দিলোঁ। ইয়াত এখন নহয়, কেইবাখনো ৰেষ্টুৰেণ্ট আছে। আমি এইখন সোমালোঁ, কিমান ডাঙৰ এইখন দেখিছেনে, একেবাৰে প্ৰকাণ্ড ডাঙৰ একেবাৰে। ইয়াত কৰ্মচাৰী আছে ধুনীয়াকৈ, আৰু বহুত মানুহে একেলগে বহি খাব পাৰে। চাওক কি ধুনীয়া, খানাবোৰ কি নাজানো, আমিও খানা খাবলৈ অৰ্ডাৰ দিলোঁ, নুডলছ, যিহেতু আমাৰ ল'ৰা ছোৱালীৰ নুডলছ প্ৰিয়। গতিকে 3 বাজি গৈছে, এতিয়া আৰু ভাত খোৱাৰ সময় নাই। গতিকে আমি নুডলছ অৰ্ডাৰ কৰিলোঁ। আধা ঘণ্টামান লাগিব বুলি কওঁতে আমি অকণমান বস্তু চাই আহিলোঁ। কিন্তু এইখিনি চাবলৈ গোটেই দিনটো লাগিব। এয়া আমি নুডলছ গ্ৰহণ কৰিলোঁ। ভোকতে খালোঁ যদিও কিন্তু নুডলছখিনি একেবাৰে ভাল লগা নাই, কাৰণ ভেজ বোলা বস্তু একেবাৰে নাই। যা হওক খালোঁ, খাই লৈ আহি আৰু এটা বস্তু চাবলৈ বাকী আছিলে। এটা মাটিৰ ঘৰ আছিলে, মাটিৰ ঘৰটোৰ ভিতৰত সোমাই দেখিলোঁ গোটেই বটল, দেখিছেনে, বটলেৰে ডিজাইন কৰিছে, খুব ভাল লাগিছে। গতিকে মানে চাবলগীয়া বস্তু বহুত আছে, খুবেই ভাল লাগিব। আপোনালোকে ল'ৰা ছোৱালী লৈ আহিব, আহি গোটেই দিনটো এনজয় কৰি আপোনালোকে এটা ধুনীয়া ভাইবছ এটালৈ যাব পাৰিব। ল'ৰা ছোৱালীও ভাল পাব। ইয়াতে জোলনা আছে, আপুনিও জ্বলিব পাৰিব, ল'ৰা ছোৱালীকো জ্বলাব পাৰিব। মুঠৰ ওপৰত A to Z বৰ ধুনীয়া মিৰ্জা। আহক আপোনালোকে। আৰু এইটো মই আহিছিলোঁ, খুব ভাল পালোঁ, আমাৰ ল'ৰা ছোৱালী এনজয় কৰিলে। আৰু এটি সৰু ব্লগ বনাই আপোনালোকক দেখুৱালোঁ। কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, এটা মন্তব্যও দিব, মোৰ ভাল লাগিব দিয়কচোন। অ'কে, বাই বাই, থেংক ইউ।